এইটো কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ কংগ্ৰেছ দলৰ এতিয়া গৌৰৱ গগৈ ভাবিছে মুছলিম এলেকাত উচ্ছেদিত হৈছে তাত যদি যায় হিন্দু ভোটখিনি হেৰুৱাব আৰু মুখ্যমন্ত্ৰী হোৱাৰ যিটো সপোন সেইটো ভংগ হ'ব গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াক পঠিয়াইছে উচ্ছেদিতৰ মাজলৈ আৰু তেখেতসকলৰ দুমুখীয়া চৰিত্ৰ এতিয়া অসমৰ ৰাইজে বুজি পাইছে আজি মুছলিম এপিছমেণ্ট মাইনৰিটি এপিছমেণ্ট ট্ৰাইবেল এপিছমেণ্ট আদিবাসী এপিছমেণ্ট এইবিলাক পলিটিক্স কৰাটো কংগ্ৰেছৰ ধৰ্ম আজি চাহ বাগানত ব্ৰিটিছে বনাই দিয়া এপি স্কুলৰ পৰা এটাও হাইস্কুললৈ উন্নীতকৰণ নকৰিলে কংগ্ৰেছৰ দিনত কিন্তু বিজেপি চৰকাৰৰ দিনত আমি কোনো এপিছমেণ্টৰ পলিটিক্স কৰা নাই ডেভেলপমেণ্টৰ পলিটিক্স কৰিছোঁ বাগানত আপুনি আজি যাওক হাইস্কুলেই কওক ৰাস্তাই কওক হস্পিটেলেই কওক স্কিল ডেভেলপমেণ্ট চেণ্টাৰ কওক দুপৰ কাম হৈ আছে আজি ট্ৰাইবেল এৰিয়াবিলাকত সদায় টেৰৰিজিম ইটোৱে সিটোক মাৰ কাট লগাই পেলাই কংগ্ৰেছে ৰাজনীতি কৰিছিল কিন্তু আজি ট্ৰাইবেল এৰিয়াবিলাকত যাওক BTCতে যাওক কাৰ্বি আংলঙতে যাওক ডিমা হাছাওতে যাওক ডেভেলপমেণ্ট কেনেধৰণৰ আগবাঢ়িছে দ্ৰুত গতিৰ উন্নয়ন আজি কংগ্ৰেছৰ এটাই উদ্দেশ্য আছিল যে খিলঞ্জীয়াৰ মাজত কাজিয়া লগাই খিলঞ্জীয়া যেতিয়া মৰিব বা তাৰ পৰা পলাই যাব বাংলাদেশৰ পৰা অহা মুছলমানসকলক তাত সংস্থাপন কৰা BTCতে য'ত য'ত কাজিয়া হৈছে আপোনালোকে মন ৰেকৰ্ড মই কৈছোঁ আপোনালোকে উলিয়াই লওক য'ত গোষ্ঠীগত সংঘৰ্ষ হৈছে তাৰপিছত তাত মুছলমানৰ বসবাস পাৰিছে সন্দেহযুক্ত মুছলমান এতিয়া BTCতেই কওক বা বেলেগ জেগাতেই কওক কাৰ্বি আংলঙতো এইটো গোষ্ঠীগত সংঘৰ্ষ হোৱাৰ পিছত লাংকা ইজানৰ পৰা আৰম্ভ কৰি লাহৰিজান গোটেইবিলাকত সন্দেহযুক্ত নাগৰিক ভৰি পৰিছে এই গোষ্ঠীগত সংঘৰ্ষৰ এটাই উদ্দেশ্য তেখেতসকলে খিলঞ্জীয়াৰ শক্তিটো হ্ৰাস কৰি বাংলাদেশৰ পৰা প্ৰব্ৰজন হোৱা লোকসকলক বসবাস স্থায়ী বসবাস দিয়াৰ এটা ব্যৱস্থা গতিকে আজি অসমৰ ৰাইজে অসমৰ বাসিন্দাসকলে বুজি পাইছে আৰু বুজি পাই তাৰ প্ৰত্যুত্তৰ বাৰে বাৰে দি আহিছে আৰু গৌৰৱ গগৈ নিজে নগৈ মুছলমান সাংসদক পঠাইছে মুছলমান এৰিয়াত তেওঁ গ'লে মানে হিন্দু ভোটখিনি বেয়া পাব নেকি আজি অসমৰ হিন্দু সমাজ বা হিন্দু ৰাইজ খুব উৎফুল্লিত আনন্দিত যে বাংলাদেশৰ পৰা অহা সন্দেহযুক্ত নাগৰিকৰ ঘৰ ভাঙি তেখেতসকলক খেদিছে আজি সংস্থাপনৰ কথা কয় মাটি বাৰী নাথাকাৰ কথা কয় কংগ্ৰেছে কিন্তু যদি সেইটোৱে হয় তেতিয়াহ'লে 50,000 কোটিতকৈ অধিক সম্পত্তি ৱাকফ বৰ্ডৰ আছে ৱাকফ বৰ্ডৰ সেই মাটিত দুখীয়া মুছলমানসকলক ঘৰ নথকা মুছলমানসকলক কিয় নিদিলে আজি কংগ্ৰেছৰ লিডাৰসকলৰ হাতত সেই ৱাকফ বৰ্ডৰ প্ৰপাৰ্টি আজি কংগ্ৰেছৰ লিডাৰসকলৰ লগত আছে ৱাকফ বৰ্ডৰ প্ৰপাৰ্টি 50,000 কোটিতকৈ অধিক প্ৰপাৰ্টি ইমান দৰত যদি তেখেতৰ তেতিয়াহ'লে সেই যদি ভাবে যে তেখেতসকলে সঁচাকৈ জেনুইন অসমৰ মুছলমান এইসকলক কেলৈ ৱাকফ বৰ্ডৰ প্ৰপাৰ্টিবিলাক নিদিলে কাৰণ ৱাকফ বৰ্ডটো সেইটোৱে হৈছে দুখীয়া মানুহক দিবলৈ কাৰণে থোৱা প্ৰপাৰ্টি ডনেট কৰিছে ধনী মানুহখিনিয়ে দুখীয়া মানুহক দিবলৈ কাৰণে কংগ্ৰেছে দুখীয়া মানুহক নিদি নিজৰ জেপত সোমাই থ'লে ৱাকফ বৰ্ডৰ প্ৰপাৰ্টি আজি এইবিলাকৰ উত্তৰ আমি বিচাৰিম গৌৰৱ গগৈৰ পৰা কংগ্ৰেছৰ পৰা তেখেতসকলে মুছলিম এপিছমেণ্ট কৰিছে কিন্তু মুছলমানক ধ্বংস কৰিছে আজি মুছলমানক হত্যা কৰাৰ যিটো অভিসন্ধি এইটো কংগ্ৰেছৰ হয় কংগ্ৰেছে উচতাই দিছে গভৰ্ণমেণ্টৰ মাটি ল'বলৈ কাৰণে কিন্তু ৱাকফ বৰ্ডৰ প্ৰপাৰ্টি নিজৰ হাতত ৰাখি থৈ দিছে যদি কংগ্ৰেছৰ দিনতে তেখেতসকলে বাংলাদেশৰ পৰা হওক বা য'তে সন্দেহযুক্ত নাগৰিক বা অসমৰে নাগৰিক বুলি ভাবিছে মুছলমান সমাজক এই লোকসকলক সংস্থাপন দিবলৈ কাৰণে ৱাকফ বৰ্ডৰ এই প্ৰপাৰ্টিখিনি কিয় বিতৰণ কৰি নিদিলে কিয় কংগ্ৰেছৰ লিডাৰবিলাক নিজে ধনী হ'বলৈ গ'ল যদি আজি সেইবিলাক বিলাই দিলে হয় আজি আমাৰ চৰকাৰী মাটি এইসকল ব্যক্তিয়ে নল'লে হয় আৰু আমাৰ উচ্ছেদ কৰাৰ প্ৰয়োজন নহ'লে হয় গতিকে কংগ্ৰেছৰ সেই এপিছমেণ্ট পলিটিক্সটো খুব সুন্দৰভাৱে ধৰা পৰিছে এতিয়া আৰু অসমত পুনৰবাৰ কংগ্ৰেছক আৰু এটা এখিকনি দিবলৈ কাৰণে ৰাইজ ৰৈ আছে খালি 26ৰ অপেক্ষা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত